নমস্কাৰ মই পৰশ বৰঠাকুৰ আৰু স্বাগতম জনাইছো আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আজি উপস্থিত আছো নতুন দিল্লীৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ এক উপাদান প্ৰতিষ্ঠান নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি যোৰহাটত। CSIR নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি পূৰ্বতে RRL যোৰহাটীয়াৰ ৰাসায়নিক বিজ্ঞান গোটৰ পৰীক্ষাগাৰৰ অধীনত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ বহুমুখী পৰীক্ষাগাৰ হিচাপে 1961 চনত প্ৰতিষ্ঠা কৰা হৈছিল। আৰু আজি নিশাৰ কথা কোমলৰ এক গুৰুত্বপূৰ্ণ খণ্ডত আপোনালোকৰ সৈতে পৰিচয় কৰাই দিব বিচাৰোঁ যোৰহাটৰ সন্মানীয় CSIR নিষ্ঠত কৰ্মৰত পৰ্দাৰ আঁৰৰ এগৰাকী নায়কৰ সৈতে, যিগৰাকী ব্যক্তিয়ে দিনে নিশাই অক্লান্ত পৰিশ্ৰম কৰে প্ৰায় স্বীকৃতি অবিহনে সমাজ আৰু মানৱতাৰ উন্নতিৰ বাবে চেষ্টা কৰে। আজি এনে উজ্জ্বল ব্যক্তি আৰু সমৰ্পিত বিজ্ঞানিক উষ্ম আদৰণি জনোৱাৰ ক্ষেত্ৰত আমাৰ সৈতে যোগ দিয়ক। লগতে আন এগৰাকী উল্লেখযোগ্য ব্যক্তিৰ সৈতে আপোনালোকৰ চিনাকি কৰাই দিব বিচাৰোঁ, যাক মই বহু বছৰ ধৰি জনাৰ সৌভাগ্য লাভ কৰিছোঁ আৰু যাৰ অটল নিষ্ঠা আৰু দূৰদৰ্শী চিন্তাই এই উল্লেখযোগ্য ধাৰণাটোৰ জন্ম দিছে। সেয়েহে আজি অনুষ্ঠানৰ মূল সূত্ৰধাৰ ডক্টৰ শশাংক প্ৰতিম চান্দিলক মই এই মুহূৰ্তত নিশাৰ কথা কোমলৰ সৈতে জড়িত হ'বলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ ৰাজদা। আজি নিশাৰ কথা কোমলৰ সৈতে জড়িত হোৱাৰ পিছত আপোনাৰ অনুভৱ তথা অনুষ্ঠানটোৰ বিষয়ে আপোনাৰ মতামত জানিব বিচাৰিছোঁ। নিশ্চয় পাৰদা, আপোনাৰ এই অনুষ্ঠানটো এই চেনেলটো বহুত দিনৰ পৰাই চাই আছোঁ, ৰেগুলাৰ ভিউৱাৰ বুলি ক'ব পাৰে আপুনি। আপোনাৰ এডমায়াৰ একচুৱেলি। আৰু আপোনাৰ যিসমূহ মানে শিতানত আপুনি এই চেনেলটো ৰাইজৰ মাজলৈ এৰি দিছে, সেইটো দেখি বিৰাট মানে আনন্দিত হৈছোঁ আৰু বিশেষকৈ আমাৰ যোৰহাটৰে এজন যুৱক হিচাপে আৰু আনন্দ পাইছোঁ। আৰু এইটো ৰেগুলাৰলিয়ে মই চাই আছোঁ, প্ৰায় সদায় চাওঁ বুলি ক'লে ভুল নহয়। আজিৰ যিটো খণ্ডৰ সম্পৰ্কে আমি মানে যিটো আইডিয়া তাৰ পিছত থকা সেইটো হৈছে যে আজি প্ৰায় মই বহুত পুৰণা নহয়, কিন্তু 10-11 বছৰ আজি হৈছে য'ত মানে মই বৈজ্ঞানিক মানে ধৰণৰ আপোনাৰ গৱেষণা জাতীয় হেৰিয়াৰ লগত মই জড়িত। ত' এইটোত মই এটা বস্তু দেখিছোঁ যে আমাৰ অসমৰ যিখন অসমৰ প্ৰেক্ষাপটত যিসকল বৈজ্ঞানিকে আজি এশ বছৰ ধৰি ইমান শ্ৰম কৰি আছে আৰু ইমান তেওঁলোকৰ যিখিনি কৰ্মৰাজি, সেই কৰ্মৰাজিখিনি মানে সদায় কি হৈছে আমি দেখি আছোঁ যে এইটো লুপ্ত হৈ গৈছে বা সেই বস্তুটো সোমাই পৰি আছে এটা পাৰ্টিকুলাৰ এটা জেগাত, যাক আমি গৱেষণাগাৰ বুলি কওঁ। গৱেষণাগাৰৰ বাহিৰত থকা এজন ব্যক্তিয়ে মানে সেই সম্পৰ্কে বৰ বিশেষ একো নাজানে বা জানিব নোৱাৰে বা তেনেকুৱা ধৰণৰ কোনো স্কোপেই নাই। গতিকে এইটো মানে এই নায়কসকল এক প্ৰকাৰ অখ্যাত হৈ একদম একজেক্টলি আপুনি সেইটো কথাই কৈছে যে অখ্যাত সেই নায়কসকলক আচলতে তুলি ধৰা বা তেখেতসকলক সমাজৰ মাজলৈ উলিয়াই অনাৰ এটা মানে ক্ষুদ্ৰ প্ৰচেষ্টা এইটো কৰিবলৈ বিচাৰিছোঁ। আৰু যদি আপোনাৰ চেনেলৰ থ্ৰুৱেদি কৰিবলৈ আমি সক্ষম হওঁ, নিশ্চিতভাৱে আমি গৌৰৱান্বিতও হ'ম আৰু ভাল লাগিব যে আমাৰ অসমৰ বৈজ্ঞানিক। এইখিনিতে মই কওঁ যে আপুনি যে এনেদৰে যে ভাবিলে কথাটো খুবেই আচলতে প্ৰশংসনীয় আৰু মানে আদৰৰ হয়। এই মুহূৰ্তত ধৰি লওক আমাৰ দৰ্শকক যদি আপুনি জনায় যে আজি আমি কোনগৰাকী ব্যক্তিৰ ওচৰলৈ আচলতে আগবাঢ়ি যাম বা তেখেতৰ বিষয়ে চমুকৈ যদি অলপ। নিশ্চয় আচলতে আমি আজি এই অনুষ্ঠানটো আৰম্ভ কৰাৰ ক্ষেত্ৰত মই প্ৰথমতেই ভাবিছিলোঁ যে এজন এনেকুৱা ব্যক্তিক আমি আমাৰ মাজলৈ নিমন্ত্ৰণ জনাই আনো, যিজন আমাৰ খুব ওচৰৰে হওক, আমাৰ খুব হৃদয়ৰ মানে লগত, মোৰ বিশেষকৈ হৃদয়ৰ লগত খুব জড়িত এজন মানুহ। আমি সৰুৰে পৰাই তেখেতক দেখি আহিছোঁ। চ' মানে আমি সেইবাবে আজি আমন্ত্ৰণ জনাইছোঁ উত্তৰ পূব গৱেষণা আৰু উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান যোৰহাটৰ জ্যেষ্ঠ গৱেষক, জ্যেষ্ঠ বৈজ্ঞানিক ডক্টৰ দীপুল কলিতা ছাৰক। গতিকে তেখেতক আমি আজি আমন্ত্ৰণ জনাই আনিছোঁ আৰু ভাবিছোঁ যে এটা সুন্দৰ অনুষ্ঠান ৰাইজে উপভোগ কৰিব। আৰু তেখেত অকল বৈজ্ঞানিক হিচাপেই নহয়, তেখেতৰ মানে বিভিন্ন ধৰণৰ কো-কাৰিকুলাৰ এক্টিভিটিছৰ লগতো তেখেত জড়িত। যেনে তেখেত এজন খুব ভাল সংগীতজ্ঞ, তেখেত খুব ধুনীয়া সংগীত চৰ্চা কৰে, মই আগৰ পৰাই দেখি আহিছোঁ। তেওঁ এজন ভাল খেলুৱৈ। সেইসমূহ বস্তু আমি আচলতে উপস্থাপন কৰিব বিচাৰিছোঁ। সেয়েহে গতিকে আহক আমি আগবাঢ়োঁ একেলগে, ডক্টৰ শশাংক আৰু মই ডক্টৰ দীপুল কলিতাক লগ কৰিবলৈ, তেখেতৰ কৰ্মৰাজিৰ বিষয়ে অধিক জানিবলৈ তথা
তেখেতৰ জীৱনত সৰুকৈ ভুমুকি মাৰিব। নমস্কাৰ। নমস্কাৰ। প্ৰথমে আপোনাক নিশাৰ কথাকমলৰ সৈতে জড়িত হোৱাৰ বাবে বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই আৰু ডক্টৰ শশাংক যিহেতু অলৰেডি আপোনাৰ কথাই কৈছে, আপোনাৰ লগতো জড়িত হ'বলৈ পাই আমি যথেষ্ট আনন্দিত হৈছোঁ। প্ৰথমে আপোনাক কওঁ যে আপোনাক বহুজনে ছাৰ বুলি কয়, বিজ্ঞানী বুলি কয়। মই যদি আজি আপোনাক দাদা বুলি সম্বোধন কৰোঁ, আপুনি নিশ্চয় পাৰোঁ ন? ঠিক আছে, তেনেহ'লে আমি মোৰ প্ৰথমটো প্ৰশ্ন আপোনাৰ আগত দাঙি ধৰিছোঁ। ধৰি লওক আপোনাৰ জন্মস্থান বা আপোনাৰ শৈশৱৰ ক্ষেত্ৰত ধৰি লওক আপোনাৰ যিসকল উল্লেখযোগ্য ব্যক্তি আছিলে তেখেতসকলৰ বিষয়ে আমাক প্ৰথমতে জনাবলৈ পালে ভাল পাওঁ। ধন্যবাদ। আপোনালোকক আজিৰ এই অনুষ্ঠানত মোক ভাগ ল'ব দিয়াৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। মোৰ নাম নিপুল কলিতা আৰু মোৰ ঘৰ টিহুৰ ওচৰত কাউৰেহেৰি গাঁৱত। গতিকে দেউতা মোৰ এজন স্কুলৰ শিক্ষক আছিল আৰু মোৰ মা ঘৰৰ ঘৰুৱা কাম কাজ কৰিছিলে আৰু খেতি বাতিৰ লগত জড়িত আছিলোঁ আমি সৰুৰ পৰাই। গতিকে সেই অৱস্থাৰ পৰাই আহি তাত আমি গাঁৱৰ স্কুলত পঢ়িছোঁ, প্ৰাথমিক স্কুলত পঢ়িছোঁ। অসমীয়া মিডিয়ামৰ সেইবিলাক স্কুল আছিল আৰু তাৰপিছত মই নিজে হাইস্কুল পঢ়িছিলোঁ আমাৰ ওচৰৰে মাটিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়। তাৰ পৰা আহি আকৌ আহি আমি হায়াৰ ছেকেণ্ডাৰী পঢ়িলোঁ। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আহি অসম কৃষি বিশ্ববিদ্যালয়লৈ এডমিশ্যন ল'লোঁ। এগ্ৰিকালচাৰত যেতিয়া পঢ়িব আহিলোঁ। এইটো আপোনাৰ কোন চনৰ কথা? এইটো হৈছে মই 1989 1989 চনত আহি মই যোৰহাট কৃষি মহাবিদ্যালয়ত ভৰ্তি হৈছিলোঁ। গতিকে তাৰপিছত আহি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছত আহি মই এই অনুষ্ঠানতে আহি পেলাই আমাৰ কিছু গৱেষণামূলক কামত জইন কৰিছিলোঁ। তাৰপিছত ইয়াত কিছুদিন থকাৰ পিছত মই তেনেকুৱা ধৰণে এই অনুষ্ঠানৰ আণ্ডাৰতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত 2003 চনত গৱেষণামূলক কামৰ কাৰণে ডক্টৰেট ডিগ্ৰী লাভ কৰিছোঁ। গতিকে এই গোটেই মোৰ শিক্ষা জীৱনৰ গোটেইখিনিতে প্ৰথমতে আমাৰ যিবিলাক স্কুলীয়া শিক্ষা আছিলে, সেই স্কুলীয়া শিক্ষাৰ যিবিলাক প্ৰধান শিক্ষক আছিল তেওঁলোকে মুখ্যতঃ বহুত বেছি ভূমিকা লৈছিল। ঘৰুৱাভাৱেও কিছু সহায় পাইছিলোঁ, মা দেউতাৰ পৰা যথেষ্ট সহায় পাইছিলোঁ। এইখিনি আৰু ক'বলগীয়া। আৰু আপোনাৰ ভাইটি ভণ্টি? মোৰ দাদা এজন আছে, ভণ্টি দুজনী আছে আৰু মা দেউতা। আগতে ক'লোৱে দেউতা স্কুলৰ শিক্ষক আছিলে আৰু বাকী দাদা এতিয়া বৰ্তমান কৰ্মৰত অসম চৰকাৰৰ আমাৰ PWD ডিপাৰ্টমেণ্টৰ তেওঁ ইঞ্জিনিয়াৰ। আৰু ভণ্টি দুজনী আছে, ভণ্টি এজনী স্কুলৰ মাষ্টৰণী আৰু এজনী ভণ্টিয়ে অংগনবাড়ী কেন্দ্ৰত কাম কৰে। দাদা আপোনাক আৰু এটা কথা আমি সুধিব বিচাৰিম এতিয়া যে আপুনি উত্তৰ পূব গৱেষণা আৰু বিজ্ঞানৰ গৱেষণা প্ৰতিষ্ঠানৰ লগত কোন চনৰ পৰা জড়িত? মই অলপ আগতে কৈছোঁৱেই যে মই প্ৰথম যেতিয়া ইয়াত আহি অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা আহি 1997 চনত 1 ছেপ্টেম্বৰত ইয়াত আহি মই গৱেষণাৰ কামত গৱেষণা সহায়ক হিচাপে জইন কৰিছিলোঁ। আৰু তেতিয়া যোগদান কৰাৰ পিছৰে পৰা মই ইয়াত মোৰ গৱেষণাৰ কাম PhDৰ কাম ইয়াত আৰম্ভ কৰিছিলোঁ। আৰু 2003 যেতিয়া ইয়াত মোৰ গৱেষণাৰ কাম শেষ হৈছিলে তেতিয়া মই আকৌ এনেকুৱা ধৰণৰ এটা আমাৰ গৱেষণামূলক কামৰ কাৰণে CFTRI চেণ্ট্ৰেল ফুড টেকনলজিকেল ৰিচাৰ্চ ইনষ্টিটিউট মাইচৰত মই গৈ গৱেষণা সহায়ক হিচাপে তাতো জইন কৰিছিলোঁ তেনেকুৱা ধৰণে। তাৰপিছত যেতিয়া 2005 চনত আকৌ এতিয়া এই অনুষ্ঠানত যেতিয়া ইয়াত বিজ্ঞানীৰ পোষ্ট ওলাইছিল, এটা এনেকুৱা ধৰণৰ পদ ওলাইছিল, তেতিয়া মই আহি 2005 চনৰ নৱেম্বৰ মাহত ইয়াত চাকৰিত জইন কৰিছোঁ বিজ্ঞানী হিচাপে। আপোনাৰ এতিয়া তাৰ পৰা 2005 চনলৈ 2005 চনৰ পৰা এতিয়ালৈকে আপোনাৰ বৈজ্ঞানিক কৰ্মৰাজি সম্পৰ্কে অলপমান আমাক জনাব। আমাৰ এই অনুষ্ঠানটিত প্ৰথমতে মই আহি জইন কৰিছিলোঁ তেতিয়া ইয়াত আমাৰ বেছিভাগ এনেকুৱা ধৰণৰ আমি কাগজ কেনেকুৱা ধৰণে বনোৱা হয় বা কাগজৰ কাৰণে কি ধৰণৰ কেঁচা সামগ্ৰী লাগে, কেঁচা সামগ্ৰীবিলাকৰ গুণগত মান কেনেকুৱা ধৰণে হ'ব লাগে,
সেই ধৰণে আমি কিছু গৱেষণামূলক কাম কাজ কৰিছিলোঁ আৰু সেই কাম কাজখিনি কৰোঁতে এই আমাৰ যিখিনি কেঁচা সামগ্ৰী সেই কেঁচা সামগ্ৰীখিনিৰ যিবিলাক গুণাগুণ সম্পৰ্কে অধ্যয়ন কৰাৰ লগতে আৰু আমি তাৰ লগতে কিছু তাৰ লগত এনেকুৱা ধৰণৰ কিছু আৰু বেলেগ ধৰণৰো গৱেষণাৰ কাম কৰিছিলোঁ য'ত আমাৰ এই অঞ্চলত বা গোটেই উত্তৰ পূৰ্বাঞ্চলত পোৱা বিভিন্ন ধৰণৰ যিবিলাক সম্পদ আছে সেই সম্পদবিলাক কেনেকুৱা ধৰণে ব্যৱহাৰ কৰি পেলাই তাৰ পৰা বৈজ্ঞানিক বা আমাৰ উদ্যোগীকৰণত কেনেকুৱা ধৰণে সহায় কৰিব পাৰে সেই ধৰণৰ কিছু গৱেষণামূলক কাম কাজ কৰিছিলোঁ আৰু তাৰে ফলশ্ৰুতিত আমি এনেকুৱা ধৰণে ঠিক আছে আমি কাগজ বনোৱা বা কাগজবিলাক কেনেকুৱা ধৰণে আকৌ পুনৰ ব্যৱহাৰ কৰি পেলাই আকৌ কাগজ বনাই সেই কাগজৰ পৰা কেনেকুৱা বেলেগ বেলেগ ধৰণৰ কাগজ বনাব পাৰি সেই ধৰণে আমি কিছু গৱেষণা কৰিছিলোঁ আৰু সেই গৱেষণাখিনিৰ পিছতে আৰু আমি এনেকুৱা ধৰণৰ কিছু আমাৰ ইয়াত থকা যিবিলাক গছ গছনি বা সেই গছ গছনিবিলাকৰ আমাক কাগজ বনোৱাৰ কাৰণে যিখিনি প্ৰয়োজনীয় দৰকাৰ হয় সেই প্ৰয়োজনীয় যিবিলাক গুণাগুণ দৰকাৰ হয় তেনেকুৱা কিছু আমি গছ গছনিৰ পৰাও কিছু এনেকুৱা ধৰণৰ কাগজৰ কাৰণে যিখিনি কেঁচা সামগ্ৰী লাগে সেইখিনিৰ পৰা কিছু উদ্ভাৱন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেতিয়া কি হৈছিলে তেতিয়া আমি আমাৰ ইয়াত উৎপাদন হোৱা কিছু আমাৰ শস্য বা আমি যেনেকৈ এতিয়া এটা উদাহৰণ হিচাপে ক'ব পাৰোঁ যে কলগছৰ খেতিত আমি সাধাৰণতে কলগছ আমি যেতিয়া কলখিনি আমি হেৰি কৰা হয় পুৰঠ হোৱাৰ পিছত আমি যেতিয়া কলথোক পাৰি আনো তেতিয়া আমি গা গছডালৰ বিশেষ ব্যৱহাৰ কৰা নহয় গতিকে সেই গা গছডালক আমি কিবা ধৰণে ব্যৱহাৰ কৰিব পাৰি নেকি আমাৰ কাগজ প্ৰস্তুত কৰাৰ আমাৰ যিটো ক্ষেত্ৰখনত আমাৰ পদ্ধতিটো গতিকে তেতিয়া আমি তাত গম পাইছিলোঁ যে তাত আমাৰ বাঁহ বা কাঠত থকা যেনেকুৱা ধৰণৰ আমি এটা বিশেষ ৰাসায়নিক দ্ৰব্য চেলুলোজ থকা বুলি কওঁ সেই চেলুলোজখিনি তাতো থাকে গতিকে সেই তাৰ পৰা আমি কেনেকুৱা ধৰণে চেলুলোজখিনি কেনেকৈ পাব পাৰোঁ বা তাৰ পৰা কেনেকুৱা ধৰণে কলগছত বৰ সুন্দৰ ধুনীয়া আঁহ থাকে গতিকে আমি সেই দিশত কিছু আগবাঢ়িলোঁ আঁহ থকা কেনেকুৱা ধৰণৰ বিভিন্ন গছ গছনি আছে সেই গছ গছনিবিলাকৰ ওপৰত অধ্যয়ন কৰিলোঁ গছ গছনিবিলাক অধ্যয়ন কৰোঁতে আমি কলগছেই নহয় কলগছৰ বাহিৰে আৰু কিছু এনেকুৱা গছ গছনি পালোঁ যেনে সাধাৰণতে আমি একদম সকলোৱে বুজি পোৱা ধৰণে আমাৰ যিটো ভেন্দি গছৰ বাকলিখিনিত বৰ সুন্দৰ ধুনীয়া আঁহ থাকে নাইবা আমাৰ যিবিলাক দ ঠাইবিলাকত সাধাৰণতে গজি উঠা তৰা গছ আছে গতিকে তৰা গছত বৰ ধুনীয়া আঁহ থাকে গতিকে সেই আঁহবিলাক যদি আমি যদি বিশেষ পদ্ধতিৰে বা আমাৰ বৈজ্ঞানিক পদ্ধতিৰে কিছু আমি সেই তাৰ পৰা আঁহখিনি উলিয়াব পাৰোঁ তেতিয়াহ'লে সেই আঁহখিনি আমি মৰাপাট নাইবা নাৰিকলৰ যিখিনি আমি আঁহ ব্যৱহাৰ কৰোঁ সেই আঁহৰ সলনি এনেকুৱা ধৰণৰ যিবিলাক গছ গছনি আছে বা বিশেষ কামত নোহোৱা যিবিলাক গছ গছনি আছে তাৰ পৰা আমি সেই ধৰণৰ আঁহ পালে সেই আঁহবিলাকে আমি ভৱিষ্যতত আমাৰ বিভিন্ন ধৰণৰ উদ্যোগীকৰণৰ কামত বা আমাৰ ঘৰুৱা ব্যৱহৃত কিছু সামগ্ৰী আমি তাৰ পৰা বনাই ল'ব পাৰোঁ গতিকে তেনেকুৱা ধৰণে কামখিনি আগবঢ়াই আহি আমি এনেকুৱা হ'ল যে আমি গোটেই শেষত এনেকুৱা হ'ল যে কলগছৰ এই আঁহৰ পৰা তৈয়াৰ কৰা বিভিন্ন বস্তু কলগছৰ আঁহৰ পৰা তৈয়াৰ কৰিব পৰা খুব সাধাৰণতে প্ৰথম অৱস্থাত ধৰক একদম আমি যিবিলাক সাধাৰণতে আমাৰ ডেকৰেটিভ আইটেমছ কিছু নাইবা হস্তশিল্পত ব্যৱহাৰ কৰা হেণ্ডিক্ৰাফ্ট আইটেম কিছু বনাইছিলোঁ বা আমি এনেকুৱা ধৰণে কিছু মানুহক ট্ৰেইনিং দিছিলোঁ যে আঁহখিনি উলিয়াই এনেকুৱা ধৰণৰ কিছু সৰু সৰু বস্তু ব্যৱহাৰ কৰিব পাৰি আমি লগতে গম পাইছোঁ দৰ্শকসকল যে তেখেত অকল ইয়াতেই নহয় বিশ্বৰ বিভিন্ন ঠাইত গৈ তেখেতৰ গৱেষণামূলক যিসকল মানে এক্সপিৰিয়েঞ্চ আমি যিটো অভিজ্ঞতা গতিকে সেই অভিজ্ঞতাসমূহ আহৰণ কৰি থৈছে আমি তেখেতৰ পৰা অলপমান বিশ্বৰ বিভিন্ন কোণৰ যি অভিজ্ঞতা তেখেতে আহৰণ কৰিছে সেই সম্পৰ্কে অলপমান জানিব বিচাৰিম এই সম্পৰ্কে ক'ব পাৰিম যে আমি 2014 চনত এনেকুৱা ধৰণৰ নহয় এইটো 2011 চনত আমি এই কলগছৰ আঁহ কেনেকুৱা ধৰণে প্ৰস্তুত কৰিব পাৰি আৰু সেই আঁহৰ পৰা কেনেকুৱা ধৰণে বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰি তাৰ বিষয়ে আমি ভাৰত চৰকাৰৰ আমাক ইণ্ডিয়ান এক্সপাৰ্ট হিচাপে শ্ৰীলংকান গভৰ্ণমেণ্টে আমাক এবাৰ নিমন্ত্ৰণ কৰিছিল গতিকে তাত মই লগতে মোৰ এজন সহযোগী আমাৰ বিজ্ঞানীয়ে আমি গৈ শ্ৰীলংকাৰ আমি 2 মাহ থাকি পেলাই গোটেই শ্ৰীলংকাখনতে আমি
প্ৰায় 400মান মানুহক আমি এনেকুৱা ধৰণে ট্ৰেইনিং দিছিলোঁ। সেই ট্ৰেইনিং এইকাৰণে দিয়া হৈছিল যে শ্ৰীলংকাতো যথেষ্ট পৰিমাণে কলগছ থাকে আৰু সেই কলগছৰ পৰা তেওঁলোকে গা গছডালৰ পৰা কেনেকুৱা ধৰণে আঁহ উলিয়াব পাৰি, সেই আঁহৰ পৰা কেনেকুৱা ধৰণে বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰি, সেই ধৰণে আমি ট্ৰেইনিং দিবলৈ আমাক নিমন্ত্ৰণ কৰিছিল। আৰু তাৰ পিছত আৰু সেইখিনি ট্ৰেইনিং দি আমি অহাৰ পিছত তেওঁলোকে আমাক খুব আমাৰ গোটেই প্ৰগ্ৰেমখিনিতে তেওঁলোক সন্তুষ্ট হৈছিল আৰু তাৰ কাৰণে আমাক তেওঁলোকে এটা বিশেষ ধৰণৰ এখন চাৰ্টিফিকেট দিছে তেনেকুৱা ধৰণে। আৰু তাৰপিছত আৰু বাকী কি হৈছে আৰু 2014 আৰু 15 চনৰ ভিতৰত এবছৰৰ কাৰণে মই কৰ্ণেল ইউনিভাৰ্চিটি আমেৰিকাত এটা গৱেষণামূলক কামৰ কাৰণে বৃত্তি এটা পাইছিলোঁ। তাতো মই এনেকুৱা ধৰণৰ আমাৰ কলগছৰ আঁহৰ লগত আমি সাধাৰণতে পোৱা আমাৰ আপোনালোকে হয়তো জানে সকলে যে আমাৰ কচু বিশেষ ধৰণৰ ষ্টাৰ্চ থাকে আমাৰ কচুত, গতিকে আমাৰ ইয়াত হোৱা সেই কচুখিনিৰ পৰা আমি কেনেকুৱা ধৰণে ষ্টাৰ্চ উলিয়াই সেই ষ্টাৰ্চৰ লগত আমাৰ কলগছৰ আঁহ ব্যৱহাৰ কৰি কেনেকুৱা ধৰণে আমি কিছু এনেকুৱা ধৰণৰ কম্পজিট বনোৱাৰ এটা কিছু গৱেষণাৰ কাম কৰি আহিছোঁ এবছৰৰ কাৰণে। লগতে মই আৰু দুটামান সৰু কথা সুধিব বিচাৰিছোঁ। আচলতে এক নম্বৰটো হৈছে যে আপুনি বাহিৰত গ'ল, এতিয়া আপুনি ক'লে যে আপুনি যুক্তৰাষ্ট্ৰলৈ গৈছে, যুক্তৰাষ্ট্ৰত গৈ আপুনি গৱেষণাৰ মানে কিছুমান পদ্ধতি শিকিবলৈ গ'লে বা শিকি আহিছে, বা সেই তেওঁলোকৰ পদ্ধতিসমূহ মানে বৈজ্ঞানিক পদ্ধতিসমূহ আৰু আমাৰ ইয়াত চলিত বৈজ্ঞানিক যিখিনি বৈজ্ঞানিক পদ্ধতি চলি আছে বৰ্তমান, তাৰ মাজত আৰু তাৰ যিটো কালচাৰ মানে লেব কালচাৰ আমি বুলি যিটো কওঁ, সেই লেব কালচাৰৰ মাজত কিবা ডিফাৰেঞ্চ আপুনি লক্ষ্য কৰিছিলেন? নিশ্চয় তেনেকুৱা ধৰণৰ এটা হেৰি আছে। তাৰ পৰিৱেশটোৰ কথা কৈছোঁ, তাৰ পৰিৱেশটো এনেকুৱা ধৰণৰ, তাত আমি দেখিছিলোঁ যে সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে তাত যেতিয়া গৱেষণাগাৰত যেতিয়া যিবিলাক গৱেষক আছে তেখেতসকলে কাম কৰে মানে একদম একেবাৰে কাম কৰে, যে তাত কোনো দিন ৰাতিৰ পাৰ্থক্য নাই। ৰাতি হ'লে তেওঁলোকে হয়তো লেবতে শুই থাকে, নাইবা লেবৰ কি হয় বাৰাণ্ডা যি কৰিডৰ থাকে কৰিডৰত লাগে শুই থাকিব, কিন্তু তেনেকুৱা ধৰণে কাম কৰে। ঠিক আছে, ছেটাৰডে আৰু ছানডে, শনিবাৰ আৰু দেওবাৰৰ কাৰণে তেওঁলোকৰ বিশেষ ছুটি থাকে, সেই দুদিন তেওঁলোকে লেবলৈ নাহে, কিন্তু বাকী যিখিনি 5 দিন তেওঁলোকে কাম কৰে সেই 5 দিন তেওঁলোকে একদম একেবাৰেই নিজকে সমৰ্পিত কৰি দিয়া হয়। আৰু পদ্ধতিগত হিচাপত গোটেইখিনি আমাৰ ইয়াত আজিকালি গোটেই ভাৰতবৰ্ষতে বুলি কোৱা নাই, আমাৰ অসমতো বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত যথেষ্ট ধৰণৰ সুবিধা এতিয়া ওলাইছে। আমাৰ ইয়াত যিবিলাক ইকুইপমেণ্টছ বা মেচিনাৰী যিবিলাক লাগে সেইবিলাক যথেষ্ট পৰিমাণে এতিয়া বৰ্তমান পোৱা হৈছে আৰু কাম কৰিবলৈ সুবিধা হৈছে। কিছু ক্ষেত্ৰত আমাৰ কিছু সংস্কৃতি বা কালচাৰ যিটো বুলি কওঁ সেইটোত কিছু প্ৰভেদ আছে, কিন্তু বৈজ্ঞানিক গৱেষণা হিচাপত আমাৰ ইয়াত এতিয়া আজিকালি যথেষ্ট ভাল কাম হৈছে, জলপানীসমূহো আহিছে, যথেষ্ট জলপানী আহিছে। আৰু এনেকুৱাও নহয় যে আমাৰ ইয়াত এনেকুৱা ধৰণৰ টেলেণ্টৰ অভাৱ আছে, গতিকে সুবিধা আজিকালি লাহে লাহে বাঢ়ি আহিছে আৰু নিশ্চয় ইয়াতকৈ আৰু বেছি সুবিধা ভৱিষ্যতলৈ আহিব। কৰ্মস্পৃহা আৰু যিটো আমাৰ কালচাৰ যিটো কথা আমি অলপ দেৰি আগতে উল্লেখ কৰিছিলোঁ, সেইটো যদি উন্নতি হৈ গৈ থাকে নিশ্চয় এদিন আমিও তেনেকুৱা ধৰণৰ এষ্টাব্লিছ কৰিব পৰা যাব। আপোনাৰ গৱেষণামূলক উদ্ভাৱনসমূহ অলপ যদি আমাক অলপ বুজাই দিয়ে মানে সাধাৰণ ৰাইজৰ বাবে সুবিধাজনক। ইয়াত আমাৰ গৱেষণাৰ পৰা উদ্ভাৱন হোৱা বিভিন্ন সামগ্ৰীবিলাক আমি ইয়াত ৰাখিয়ে থৈছোঁ এনেকুৱা ধৰণে সাধাৰণ জনসাধাৰণৰ কাৰণে চোৱাৰ কাৰণে। গতিকে চাওক, এইটো মই প্ৰথমতে দেখুৱাইছোঁ, এইটো হৈছে আমাৰ কলগছৰ আঁহ, যে কলগছৰ আঁহবিলাক কেনেকুৱা ধৰণে উলিওৱা হয় আৰু সেইবিলাক কেনেকুৱা বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। এই আঁহখিনি আমি বিভিন্ন প্ৰকাৰে উলিয়াব পাৰি। সাধাৰণতে আমাৰ এনেকুৱা আঁহ উলিয়াবলৈ কিছু মেচিন আছে, সেই মেচিনৰ দ্বাৰা উলিয়াব পাৰি, নাইবা আমি একদম খুব সাধাৰণভাৱে ঘৰত সিজাই পেলাইও উলিয়াব পাৰি। গতিকে এই দুটা পদ্ধতিতে গোটেই কলগছৰ আঁহ নাইবা অন্য গছৰো কিছু আঁহ এনেকুৱা ধৰণে উলিয়াব পাৰি। আজিকালি মেচিনবিলাক এভেইলেবল হয়। আপুনি যিটো অলপ আগতে কৈছে ভেন্দি গছৰ এনেকৈ সিজাই দিলে ভেন্দি গছৰ আঁহখিনিও এনেকুৱা ধৰণে ওলাই আহিব। দেখাত অলপ মৰাপাটৰ নিচিনা লাগিছে, সেইকাৰণে কৈছোঁ যে মৰাপাটৰ যিবিলাক আমি কি কয় সেই হিচাপে বিকল্প হিচাপে এনেকুৱা ধৰণৰ আঁহবিলাক ব্যৱহাৰ কৰিব পাৰি। সেইকাৰণে দেখিবলৈ, কিন্তু মৰাপাটতকৈ এই আঁহখিনি কিছু পৰিমাণে ইয়াৰ এটা বিশেষ গুণ আছে যে ই নিজে এটা জিলিকি থকাৰ নিচিনা হয়।
চাইনিং প্ৰপাৰ্টি এটা আছে আৰু মৰাপাটৰ আঁহবিলাকত অলপ এনেকুৱা ধৰণৰ লেতেৰা নিচিনা অলপ হয়, এনেকুৱা ধৰণে হয়। তাৰ বাহিৰেও এই মৰাপাটৰ আঁহৰ পৰাই এনেকুৱা ধৰণৰ বিভিন্ন সামগ্ৰীবিলাক আমি ডেক'ৰেটিভ আইটেমছ বা আমি যিবিলাক সাধাৰণতে হস্তশিল্পত তৈয়াৰী কৰা কিছু সামগ্ৰী আছে, এই সামগ্ৰীবিলাক এনেকুৱা ধৰণে আমাৰ বিভিন্ন ট্ৰেইনিং প্ৰগ্ৰেমবিলাকত তেওঁলোকে এনেকুৱা ধৰণৰ সামগ্ৰীবিলাক বনাইছে। আৰু তাৰ বাহিৰেও আমি এনেকুৱা ধৰণৰ এই আঁহবিলাকৰ পৰা বাহিৰেও আৰু যিবিলাক কাগজ আছে, এইটো এটা এনেকুৱা ধৰণৰ আপোনালোকে লিখিত গমেই পাইছে, এইটো আমাৰ পেপাৰ প্লেট বা পেপাৰ কাপ যিবিলাক আছে, এইবিলাক আমি আকৌ ৰিচাইকেল পেপাৰৰ পৰা বনাই পেলাই পিছত এইটো পেপাৰ প্লেট হিচাপে ব্যৱহাৰ কৰা হৈছে। এইটো হৈছে আমাৰ হস্তনিৰ্মিত যিটো কাগজ আছে, হেণ্ডমেড পেপাৰ আছে, সেই হেণ্ডমেড পেপাৰ। গতিকে এই কলগছৰ আঁহৰ পৰাই আৰু এনেকুৱা ধৰণৰ বিভিন্ন আজিকালি লাহে লাহে ওলাইছে, আপোনালোকে বজাৰত চাগে দেখিছে যে ইয়াৰ পৰা কলগছৰ শাৰী ওলাইছে, কলগছৰ আঁহৰ শাৰী ওলাইছে। গতিকে আমিও তেনেকুৱা ধৰণে চেষ্টা কৰি চালোঁ যে আমি গামোচা কৰি চালোঁ, এনেকুৱা ধৰণৰ চকু এই কুৰ্তা আৰু এনেকুৱা ধৰণৰ এই ছোৱালী মানুহবিলাকৰ কাৰণে চুৰ্ণি, এনেকুৱা ধৰণৰ বস্তুবিলাক আমি চেষ্টা কৰি চাইছোঁ আৰু ইয়াৰ পৰা সুফল পোৱা গৈছে বৰ্তমান, যে এই আঁহবিলাক ব্যৱহাৰ কৰি এনেকুৱা ধৰণৰ কাপোৰলৈকে এতিয়ালৈকে কনভাৰ্ট কৰিব পৰা হৈছে। আৰু এনেকুৱা ধৰণৰ এই আমাৰ মহিলাবিলাকৰ কাৰণে বিভিন্ন বেগ, এইবিলাক কলগছৰ আঁহৰ পৰা তৈয়াৰ কৰা। আৰু এই কলগছৰ আঁহখিনি ব্যৱহাৰ কৰিও আমি এই আমাৰ যিটো হেণ্ডমেড পেপাৰ আছে, হস্তনিৰ্মিত কাগজ আছে, তাক ব্যৱহাৰ কৰিব পাৰি তেনেকুৱা ধৰণে। এই উড কেয়াৰটো সম্পৰ্কে অলপ ক'ব লাগিব। উড কেয়াৰটো আচলতে কি হ'ল, উড কেয়াৰ মানে হৈছে এইটো আমি কাঠত দিয়া এটা তেল। কাঠত দিয়া তেলখিনি সাধাৰণতে আমি বজাৰত পোৱা যিবিলাক এই আছে কাঠত দিয়া তেল আছে, সেইখিনি আমাৰ ৰাসায়নিকভাৱে তৈয়াৰী। আৰু আমাৰ এইটোত বিশেষভাৱে আমি কিছু গছ গছনিৰ ৰস ইয়াত ব্যৱহাৰ কৰিছোঁ, জৈৱিক হিচাপে। গছ গছনিৰ ৰস ব্যৱহাৰ কৰাৰ কাৰণে সেইটো আমাৰ এই কাঠত ব্যৱহাৰ কৰি ইয়াৰ পৰা আমাৰ যিটো ঘূণ বৰাৰ আছে, আমাৰ যিটো ঘূণে খোৱা বুলি কওঁ, ঘূণে খোৱা নাইবা উয়ে খোৱা কাঠক ৰক্ষা কৰিব পৰা যাব। ইয়াৰ এইটো চাগে আপোনালোকে পেটেণ্ট এইটো এই আমাৰ এইটো পেটেণ্ট হৈছে। আৰু এই পেটেণ্টৰ পিছত আমি এইটো টেকন'লজি এটা উৰিষ্যাৰ এটা পাৰ্টিলৈকে আমি ট্ৰেন্সফাৰ কৰিছোঁ, কমাৰ্চিয়েলাইজেশ্যন কৰিছোঁ। তাৰ বাহিৰেও আৰু আমাৰ ইয়াত কিছু সৰু সৰু সামগ্ৰী তৈয়াৰ কৰা কিছু, বা মই সাধাৰণতে সেইৰ কাৰণে কৈছোঁ, যিবিলাক উদ্যোগীকৰণৰ কাৰণে যিবিলাক স্বাৱলম্বী হোৱা বা আমাৰ ডেকা যুৱক চাম আছে, তেওঁলোকক কৈছোঁ ইয়াত বহু ধৰণৰ সৰু সৰু কিছু আৰু আমাৰ ইয়াত টেকন'লজি আছে। সেই টেকন'লজিবিলাক যেনে সাধাৰণতে আমি ঘৰ মোচা, আমাৰ এটা ফেনাইল আছে, মুগা ফিনাইল এটা টেকন'লজি আছে। ঘৰ মোচাত যিটো আমি সাধাৰণতে বজাৰৰ পৰা কিনি আনো, তাৰ টেকন'লজিটো আমাৰ লগত আছে, প্ৰযুক্তিটো আমাৰ লগত আছে। সেই টেকন'লজিটো আমি ইতিমধ্যে অসমৰ বিভিন্ন জেগাৰ বাহিৰেও ভাৰতবৰ্ষৰ বিভিন্ন জেগাত আমি অলৰেডি সেই টেকন'লজিটো তেওঁলোকক হস্তান্তৰ কৰা হৈছে। গতিকে তাৰ দ্বাৰা তেওঁলোকে এনেকুৱা ধৰণৰ সৰু সৰু সামগ্ৰী, যেনে সেই বস্তু কলা আমাৰ যিটো বগা ফিনাইলৰ বাহিৰেও এনেকুৱা এটা টেবলেট আছে, এই টেবলেটটো কামখিনি একেধৰণৰে কামে, ইয়াক পানীত মিহল কৰি পেলাই আপুনি ঘৰটো মুচিব পাৰিব। গতিকে ইয়াৰ এটা ধুনীয়া গোন্ধ এটা আছে, লগতে ই আমাৰ বীজাণুনাশক হিচাপে কাম কৰে। গতিকে ঘৰ মোচা বা পাকঘৰত ব্যৱহাৰ কৰা নাইবা আপোনাৰ টয়লেটত ব্যৱহাৰ কাৰণে ই এটা উপযুক্ত এনেকুৱা ধৰণৰ এটা টেকন'লজিও আছে আমাৰ লগত। মই তাৰ মাজতে কথা এটা সুধিছোঁ, কাইলৈ ধৰি লওক এই বস্তুটো যেতিয়া আপোনালোকে বজাৰলৈ পঠায়, ইয়াৰ সাধাৰণভাৱে ধৰি লওক মূল্য কিমানমান হ'ব পাৰে? এনে সাধাৰণভাৱে এতিয়া এজন যিকোনো উদ্যোগী যুৱক এজনে যদি কলগছৰ বিষয়ে বিশেষ চিন্তা কৰিব লগা হয়, তেওঁলোকে সাধাৰণভাৱে এনেকুৱা ধৰণৰ এটা যদি অকল আঁহখিনি বেচিব পাৰে, এই আঁহখিনিৰ কাৰণে তেওঁলোকে 150 পৰা 200 টকা পায় 1 কেজি আঁহত। গতিকে 1 কেজি আঁহৰ পৰা এনেকুৱা ধৰণৰ হয়তো 10-20টা এনেকুৱা ধৰণৰ হৈ যাব, এনেকুৱা ধৰণৰ যদি সামগ্ৰী বনায়। গতিকে সামগ্ৰী বনালে কি হয়, আমি সেইটোকে কওঁ ভেলু এডিশ্যন বুলি, যে এনেকুৱা ধৰণৰ এটা সামগ্ৰী বনালে এইটো সামগ্ৰীত হয়তো তেওঁলোকে 50 টকা পাব, কিন্তু এনেকুৱা ধৰণৰ 20টা যদি হয়, গতিকে 1 কেজি আঁহৰ পৰা যদি 20টা বনাব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ বহুখিনি ইনকাম পোৱা হয়। গতিকে আঁহ হিচাপে বিক্ৰী কৰিব পাৰে, নাইবা আঁহৰ পৰা তেওঁলোকে এনেকুৱা ধৰণৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি বিক্ৰী কৰিলে তেওঁলোকৰ আচলতে লাভ হয়। কিন্তু এইখিনিৰ কাৰণে সামগ্ৰীখিনি তৈয়াৰ কৰাৰ কাৰণে তেওঁলোকৰ কিছু আমাৰ অৰ্হতাৰ দৰকাৰ হয়, স্কিলৰ দৰকাৰ হয়, এইবিলাক শিকিব লাগিব। আৰু এইবিলাক শিকাবলৈ আজিকালি যথেষ্ট মানুহ পোৱা যায়। এইটো কি বস্তু? এইটো হ'ল সাধাৰণতে আমি কাগজ বনাবলৈ ব্যৱহাৰ কৰা, এইটো হৈছে আমি
এই পাল্পখিনি কি কৰা হয়, এইটো প্ৰথমতে বাঁহ বা কাঠখিনি সিজাই লৈ পেলাই, এইটো সাধাৰণতে কিন্তু এইটো এই যদিও পাল্প হয়, এইটো ব্লিচিং কৰাৰ পাছত এই পাল্পখিনিৰ পৰাহে আমি কাগজ বনাবলৈ এই পাল্পখিনি ব্যৱহাৰ কৰা হয়। আৰু একদম প্ৰথম অৱস্থাত এইটো কিছু মদৰুৱা বা ৰঙচুৱাৰ নিচিনা হৈ থাকে, গতিকে তাৰ পৰা যেতিয়া আমি ব্লিচ কৰি কৰাৰ কাৰণে এইটো বগা হৈছিল। এই জোতাযোৰ বেলেগতকৈ মানে বাহিৰত পোৱাতকৈ অলপ বেলেগ যেন লাগিছিলে, সেইটো ৰহস্যটো অলপ আমাক বেলেগ কৰি দিছে। এইটো আমি জোতাৰ ক্ষেত্ৰত কি কৰিছোঁ, সাধাৰণতে ঠিক আছে এইটো লেডাৰৰ জোতাই হয়। লেডাৰৰ জোতাখিনিত আমি কি কৰিছোঁ, ইয়াত আমি ব্যৱহাৰ কৰা বস্তুটো হৈছে লেডাৰটো ব্যৱহাৰ কৰা নাই, আমি লেডাৰৰ ৱেষ্ট মেটেৰিয়েলটো ব্যৱহাৰ কৰিছোঁ। লেডাৰ ইণ্ডাষ্ট্ৰীত লেডাৰ ব্যৱহাৰ কৰাৰ পিছত যিখিনি পেলনীয়া বস্তু থাকে, কিছু ইয়াত কটা বস্তু থাকে, নাইবা লেডাৰ প্ৰচেছিং কৰোঁতে কিছু তাৰ ৱেষ্ট থাকি যায়, সেই ৱেষ্টখিনিৰ লগত আমাৰ এনেকুৱা ধৰণৰ কলগছৰ আঁহ, নাই আমি যিখিনি বা নেচাৰেল ফাইবাৰ আমাৰ যিটো প্ৰাকৃতিকভাৱে পোৱা আঁহ আছে, সেইখিনি মিক্স কৰি পেলাই আমি এনেকুৱা ধৰণৰ এটা ছিট বনাইছোঁ। এইটোক কয় ৰিজেনেৰেটেড লেডাৰ ছিট। ৰিজেনেৰেটেড লেডাৰ ৱেষ্ট আৰু আমাৰ এই প্ৰাকৃতিকভাৱে পোৱা আঁহৰ মিক্সাৰ কৰি এনেকুৱা ধৰণৰ লেডাৰ বনোৱা হৈছে। এই লেডাৰখিনি, এই ৰিজেনেৰেটেড লেডাৰখিনি এই এনেকুৱা ধৰণৰ লেডাৰৰ পৰা আমি পিছত ইয়াৰ জোতাৰ গোটেই বস্তুখিনি বনোৱা নাই। জোতাৰ আমাৰ যিবিলাক লেডাৰৰ জোতা থাকে, সেই জোতাবিলাকত বিভিন্ন পাৰ্ট থাকে, গতিকে এইখিনি পাৰ্ট বেলেগ, এইখিনি পাৰ্ট বেলেগ, এইখিনি পাৰ্ট বেলেগ, এইখিনি পাৰ্ট বেলেগ। আমি ইয়াৰে কিছু পাৰ্ট এছেম্বল কৰাৰ নিচিনা, গতিকে ইয়াৰ কিছু পাৰ্ট আমি এনেকুৱা ধৰণৰ ৰিজেনেৰেটেড লেডাৰৰ দ্বাৰা যদি কৰা হয়, তেতিয়াহ'লে জোতাযোৰৰ একদম লেডাৰৰ নিচিনাই কাম কৰিব, কিন্তু লেডাৰৰ জোতাতকৈ বহুত বেছি দামটো ইয়াৰ কমি আহে। বৰ্তমান অসমৰ মানে যিটো আমি কওঁ যে চাইণ্টিফিক চিনেৰিঅ' বা বৈজ্ঞানিক যিটো মানে বাতাবৰণ, সেই বাতাবৰণটো সম্পৰ্কে আপোনাৰ ধাৰণাটো বৰ্তমান অসমত সকলোৱে গমেই পাইছে আজিকালি যে অসমত বিভিন্ন ধৰণৰ অনুষ্ঠান অলৰেডি আছেই। এনেকুৱা ধৰণৰ গৱেষণামূলক অনুষ্ঠান আছে। আমাৰ বিশ্ববিদ্যালয়কেইখনৰ বাহিৰেও আৰু বহুত নতুন নতুন এনেকুৱা ধৰণৰ আমাৰ যোৰহাটত এইটো এটা অনুষ্ঠান, উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান। ঠিক তেনেকুৱা ধৰণে আমাৰ টোকলাই টি ৰিচাৰ্চ ষ্টেচন আছে, 100 বছৰত অলৰেডি অতিক্ৰমণ কৰি গৈছে। ঠিক তেনেকুৱা ধৰণে আমাৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান আছে। তাৰ বাহিৰেও আমাৰ এৰী মুগা শিল্পৰ এটা অনুষ্ঠান আছে, এনেকুৱা ধৰণৰ গৱেষণাৰ অনুষ্ঠান আছে। যোৰহাটতে ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ বাহিৰেও আৰু কেইবাখনো এনেকুৱা ধৰণৰ গৱেষণা কৰি থকা আজিকালি এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে। তাৰ বাহিৰেও গুৱাহাটী বা তেজপুৰত আমাৰ ডিফেন্স ৰিচাৰ্চ লেবৰেটৰী আছে। গুৱাহাটীত তেনেকুৱা ধৰণৰ অনুষ্ঠান আছে, IIT গুৱাহাটী আছে, গুৱাহাটী বিশ্ববিদ্যালয় আছে, ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠান অলৰেডি আছেই। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ডিব্ৰুগড়ত তেনেকুৱা ধৰণৰ আমাৰ ICMRৰ এটা অনুষ্ঠান আছে। গতিকে এনেকুৱা ধৰণৰ বৰ্তমান গোটেই অসমখিনিতে বিভিন্ন ধৰণৰ গৱেষণামূলক অনুষ্ঠান অলৰেডি গঢ় লৈ উঠিছে, আৰু এই অনুষ্ঠানবিলাকৰ পৰাই বহুত ভাল ভাল গৱেষণা পত্ৰ ইতিমধ্যে ওলাইছে আৰু বহুত ভাল ভাল গৱেষণা চলি আছে। গতিকে নিশ্চয় উঠি অহা নতুন প্ৰজন্মৰ কাৰণে ভৱিষ্যতে ইয়াৰ দ্বাৰা এটা বহুত ভাল এটা এনেকুৱা ধৰণৰ পদক্ষেপ এটা তেওঁলোকে ল'ব পাৰিব। গতিকে নতুন ছাত্ৰ ছাত্ৰীসকলক খুব ভালকৈ পঢ়া শুনা কৰাৰ সময়খিনিৰ লগতেই তেওঁলোকে নিজে গৱেষণাৰ ক্ষেত্ৰত কিছু পৰিমাণে আগবাঢ়ি আহি ভৱিষ্যতে আমাৰ গোটেই ৰাজ্যখনৰ নামে তেওঁলোকে উজ্জ্বল কৰিব পাৰিব বুলি মোৰ বিশ্বাস এটা আছে। কিন্তু বৃহস্পতিৰ পিছত যেতিয়া আপুনি ঘৰলৈ উভতি আপুনি কেনেদৰে এৰিলে? বহুজনে ধৰি লওক সংগীতৰ লগত জড়িত হৈ কিছুমানে খেলা ধূলা কৰে, আপোনাৰ ক্ষেত্ৰত আপুনি কি? খেলা ধূলাৰ ক্ষেত্ৰত আগতে কি হয়, যেতিয়া আমি কলেজ বা বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ তেতিয়া কিছু পৰিমাণে খেলা ধূলাৰ এটা পৰিৱেশ এটা আছিল। আজিকালি কি হৈছে, হয় অলপমান সময় নাটনিৰ নিচিনা বুলি ক'ব লাগিব। খেলা ধূলা কৰাৰ কাৰণে বিশেষ সময় নাপাওঁ, তথাপি কিছু পৰিমাণে যেতিয়া সুবিধা পাওঁ তেতিয়া কিছু পৰিমাণে খেলা ধূলা কৰোঁ। তাৰ বাহিৰেও আৰু কি হয়, কিছু পৰিমাণে মোৰ এটা নিজস্ব এটা আমি হবি বুলি কওঁ, সেই হবিটো নিজৰ গান গোৱা কিছু এটা চখ আছে। গতিকে তেনেকুৱা ধৰণৰ মাজে সময়ে যেতিয়াই সুবিধা পাওঁ তেতিয়াই দুটা এটা গানৰ এনেই ৰিহাৰ্চেল কৰাৰ নিচিনাকৈ ঘৰত গোৱাৰ ব্যৱস্থা আছে। গতিকে তেনেকুৱা ধৰণে গোৱাৰ এটা সুবিধা লওঁ আৰু তেনেকুৱা ধৰণে। তেনেহ'লে আজি অলপ আপোনাৰ পৰা আমি নিশ্চয় শুনাৰ সুযোগ পাম। এতিয়া খুব
পটককৈ অলপ অসুবিধা হৈছে, কিন্তু তথাপিও এশাৰী হ'লেও গাবলৈ হ'লে মই সাধাৰণতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গানবিলাক চৰ্চা কৰোঁ আৰু গোৱাৰ এটা পৰিৱেশ আছে আৰু তেখেতৰ গানবিলাকৰ এটা বিশেষ স্বকীয়তা এটা অনুভৱ কৰোঁ। দেশৰ কাৰণে বা সমাজৰ কাৰণে তেখেতসকলে যি অৱদান দি গৈছে, তাৰে এটা গান মই অকণমানে মুখেৰে গুণগুণাই দিছোঁ। মানুহে মানুহৰ বাবে যদিহে অকণে ভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া, মানুহে মানুহৰ বাবে। সুন্দৰ। নিশাৰ কথা কমৰ সৈতে জড়িত হোৱাৰ বাবে পুনৰবাৰ আপোনাক বহুতো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাইকে ময়ো ধন্যবাদ জনাইছোঁ আজি এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়াৰ কাৰণে। দাদা লগতে আমি আশা ৰাখিম যাতে আপোনাৰ এই কৰ্মৰাজি আগুৱাই যাওক আৰু ভৱিষ্যতে নতুন প্ৰজন্মই আপোনাৰ পৰা অনুপ্ৰাণিত হৈ থাকক, সদায় যাতে হৈ থাকে তাৰে আমি কামনা কৰিলোঁ আৰু আপোনাৰ আশীৰ্বাদ ধন্যবাদ।